শিৱসাগৰ নঙলামৰাত বিজেপিৰ বৃহৎ যোগদান সভা 2026 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছ আৰু ৰাইজৰ দলত মুখ্যম আঘাত শিৱসাগৰ নঙলামৰাত বৃহৎ যোগদান সভা শতাধিক পুৰুষ মহিলাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান শিৱসাগৰ জিলাৰ ডিমৌৰ সমষ্টিৰ অন্তৰ্গত শিলাকুটি পঞ্চায়তৰ অন্তৰ্গত ভকত কটকী গাঁৱত আজি বিজেপিৰ এক বৃহৎ যোগদান সভা অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টিৰ যোগদান সভাত উপস্থিত থাকে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই বিধায়কগৰাকীৰ উপস্থিতিত কংগ্ৰেছ দলৰ ৱাৰ্ড মেম্বাৰ আৰু ৰাইজৰ দলৰ কৰ্মীৰ লগতে বিভিন্ন দল সংগঠনৰ শতাধিক পুৰুষ মহিলাই বিজেপি দলত যোগদান কৰে আনহাতে সভাত কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক খুধৰা সমালোচনা কৰে বিধায়ক সুশান্ত বৰগোহাঁয়ে 5টা বছৰ মই কাম কৰিলো ৰাইজৰ সেৱা কৰিলো অহাবাৰ মোক বিধায়ক দিবই লাগিব ইয়াত সেই সিদ্ধান্তটো বিধায়কজনে ল'ব নোৱাৰে সেই সিদ্ধান্তটো দলে লয় সেইকাৰণে আমি যেতিয়া দলে দিয়া দায়িত্ব বা দলে আমাক যেতিয়া পঞ্চায়তৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে বা অন্যান্য বিধায়ক